বৰ্তমান সন্তুষ্ট হৈ আছো বাৰু। ভালেই লাগিছে তেনেকা কৰি গৈছে, ৰাইজৰ সা সুবিধা এটা দিছে, মোৰ মতে ভালেই। 2024ত আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰিব? মই চৰকাৰ হৈ বিচৰাটো মোৰ ফালৰ পৰা মিত্ৰজোঁট হয়, সেইটোকে হয়নে? হয়, ভালেই কৰে, কাম ভাল কৰিছে। আমাৰ কলিয়াবৰ আমাৰ কৃষক মন্ত্ৰীয়ে যে আমাৰ কাম যে সহায় কৰিছে দিছোঁ, যে ঘৰত যি আঁচনিও আহিছোঁ, তাৰমানে কৃষক মন্ত্ৰীয়ে যে আমাক সহায়টো কৰি দিছে। 2024ত আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰিব? আমাৰ চৰকাৰটো যে এতিয়া কলিয়াবৰ কৃষক মন্ত্ৰীকে লাগে। অসমত দিছপুৰকেও আমাৰ অসম গণ পৰিষদে লাগিব। মিত্ৰজোঁটৰ কিয় লাগে? আমাৰ কাম চাম যি কৰাইতো কাম কৰি থাকে, এনেকুৱাই লাগে আমাক। ৰাইজৰ কাম সন্তুষ্টটো হয়, বৰ্তমান আমাৰ বিজেপি চৰকাৰ সন্তুষ্ট হৈছে বাৰু। কিন্তু 2024ত কাৰ চৰকাৰ বিচাৰিব? কাৰ চৰকাৰ বিচাৰিব মানে 2024 আমাৰ বিজেপি চৰকাৰো যদি থাকিলে এইটো ভাল। এইটোতো আমি কিয় ভাল হয়? কিয় ভাল হয় মানে আমাৰ বিজেপি চৰকাৰক কিন্তু ৰাষ্ট্ৰ কিন্তু চলাইতো এইটো ভাল লাগিছে।